BPF আৰু UPPL দলৰ মিত্ৰতাত চূড়ান্ত বাধাৰ সৃষ্টি কৰিছে চন্দন ব্ৰহ্ম, খাম্ফা বৰগিয়াৰী আৰু বড়ো জনগোষ্ঠীৰ কালশত্ৰু বুলি গুৰুতৰ অভিযোগ হাগ্ৰামা মহিলাৰী। ৬ পৰিষদীয় এলেকাক লৈ আজি ৰাজধানী চহৰ কোকৰাঝাৰ জিলাত BPF সভাপতি হাগ্ৰামা মহিলাৰীৰ সফল আশীৰ্বাদ শোভাযাত্ৰা ৰূপায়ণ। আজি BPF দলৰ আৰু ৫টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা। BTADত বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক দলসমূহৰ মাজত এপছুৰ নেতৃত্বত একত্ৰিত কৰাৰ প্ৰয়াস চলি থকাৰ সময়ত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰাক্তন BPF নেতা খাম্ফা বৰগিয়াৰী বড়ো জনগোষ্ঠীৰ কালশত্ৰু বুলি ক্ষোভ প্ৰকাশ কৰি BPF আৰু UPPL দুটাকৈ দল একত্ৰীকৰণত কোনো আপত্তি নাই, এই কথা আমি লিখিতভাৱে জনাইছো। কিন্তু আজিলৈকে এই একত্ৰীকৰণৰ ক্ষেত্ৰত UPPL দলৰ পৰা কিয় লিখিত প্ৰতিশ্ৰুতি ল'ব পৰা নাই, সৰু বড়ো ছাত্ৰ সন্থা চমুকৈ এপছু আৰু বড়ো সাহিত্য সভাক প্ৰশ্ন কৰিছে BPF তথা BPF প্ৰধান তথা সভাপতি হাগ্ৰামা মহিলাৰীয়ে। আজি ক্ষমতা দখলৰ্থে তুমুল যুঁজ চলি থকা BTR নিৰ্বাচনৰ প্ৰাক্ষণত বড়ো ৰাজধানী কোকৰাঝাৰ জিলাৰ শান্তিনগৰত অৱস্থিত DN হিমত হিংসা খেলপথাৰৰ পৰা আৰম্ভ হোৱা BPF দলৰ মুঠ ৬টা পৰিষদীয় এলেকাৰ কেন্দ্ৰীয়ভাৱে গ্ৰহণ কৰা আশীৰ্বাদ শোভাযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰে যে বিজেপিৰ মিত্ৰতা আৰু BTR ক্ষমতা এৰিব নিবিচৰা প্ৰমোদ বড়োৰ UPPL দলে বড়ো জনগোষ্ঠীৰ আহ্বানৰ প্ৰতি আগ্ৰহ দেখুৱাই ৰাজনৈতিক নাটকেৰে একত্ৰীকৰণ কৰাৰ বাস্তৱ ৰূপ কিয় নিদিয়ে বুলি প্ৰশ্ন। আজি BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰী অতি শীঘ্ৰেই দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰী চালাকাটিত দেৰহাৰাছত বসুমতাৰী প্ৰকাশ বসুমতাৰীক দুটুমা ধনেশ্বৰ বৰগোৱাৰীক বাওঁখুঙুৰি আৰু কুমুদ চন্দ্ৰ নাৰ্জাৰীক বনৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ ঘোষণা কৰিব বুলি প্ৰকাশ কৰে আৰু BPFৰ এই আশীৰ্বাদ শোভাযাত্ৰাত প্ৰাক্তন মন্ত্ৰী তথা BPF মহিলা শীৰ্ষ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মকে ধৰি শীৰ্ষ নেতাসকল উপস্থিত থাকে। বগাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অৰুণোদয় অসম। এইবিলাক কওকচোন, 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে। 12 তাৰিখটো বাট চাই থাকক আপোনালোকে। 12 তাৰিখৰ পিছত আপছু বা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে কি কয় এইটো আপোনালোকে শুনি লওক। আমি কি চৰ্ত দিছে দিয়া নাই, এইবিলাকত লাগি থাকি লাভ নাই। মই কৈছো ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে, চন্দন আৰু খাম্পা ইয়াতে জুই জ্বলাই আছেতো। কিন্তু আপছু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকে স্থিতি ক্লিয়াৰ থাকক। আমি কোনো দলৰ লগত এইফালে বায়াছ হৈ পেলাই কথা নকম বা কাম নকৰিম, এইবিলাক থাকক। নহ'লে ফাঁচি যাব, কিন্তু ফাঁচি যাব, খবৰদাৰ। ইয়াৰ বিৰাট ডাঙৰ জাল আছে, এইটো মইতো কৈ দিছো। চন্দন আৰু খাম্পা আছে ইয়াত। আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আপছুৰ লগত মিলাব পৰা নাই। এই দুইজনে মোক ভাগ কৰি লৈ গৈছে, স্পষ্ট কথা। স্যার এটা প্রশ্ন, অঞ্চলের বা BTC অঞ্চলের শিক্ষক শিক্ষয়িত্রীসকলে মানে বাহিৰত আছে, এইটো প্ৰমোদ বড়োৰ কথা সকলো নাই এইটো প্ৰমোদ বড়োৱে আমাৰ বহুত টিচাৰক BTC বাহিৰত পঠাই দিছে। এইটো মই আকৌ লৈ আহিম, এইটো ডাঙৰ ইছ্যু নহয়। মই লৈ আহিব পাৰিম, এইটো ডাঙৰ ইছ্যু নহয়, এইটো লৈ আহিম মই। দিলীপ শইকীয়া ৰিচেণ্টলি দিলীপ শইকীয়া কোৱা নাই। দিলীপ শইকীয়া যিটো কথা কৈছে এইটো নিশ্চয় নাজানাকে কৈছে, জানিলে এইটো নকলে হয়। ইয়াৰ আমাৰ ক'ব লগা একো নাই। এইটো সাংবিধানিকভাৱে যিটো বড়ো জাতিক জীয়াই থকাৰ যিটো অধিকাৰ দিছে, ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই। মই অপেনলি কৈছো, কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে, ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই। কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে, ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই। এইটো কমন। এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে, সেইটো প্ৰেক্টিকেল নহয়। এইটো আপোনালোকে কি ভাবে, এইটোতো জোখৰে হৈ গ'ল না। আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে, সিহঁতে জানে
ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আফচু ছেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত এইটো বুজি লওক আপোনালোকে মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে ইয়াৰ পিছত মানে ইউপিপিএল আৰু বিপিএল ইউনাইটেড হ'ব লাগে বুলি আফচু ছেক্ৰেটাৰী বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী লেটাৰ লিখিছে ইয়াৰ ৰিপ্লাইটো আমি দিছে কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকওঁ মুঠতে আমি সেইটোৱে লিখিছে আমাৰ কোনো আপত্তি নাই আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল ৰিটেন যিহেতু ইউপিপিএলৰ পোৱা নাই ইউপিপিএলৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই আমিহে ৰিটেন ৰিপ্লাই দিছে আমাৰতো ডকুমেণ্ট আছে এতিয়া আমি ঠগাব নোৱাৰে চন্দন আৰু খাম্পা 1 নম্বৰ জাতিৰ বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আফচুৰ লগত মিলাব পৰা নাই এক সময়ত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ বিটিআৰত কেম্পিং কৰি আছে এইটোতো ৰাজনীতি দল বিজেপিও কৰিব কংগ্ৰেছো কৰিব চবেই কৰিব এতিয়া আপোনালোকে চাওক মই 22টা ডিক্লেয়াৰ দিয়াৰ পিছত আফচু ছেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনৰ লেটাৰ লিখিছে ইয়াত জড়িত কোন আছে ইয়াত বেলেগ নাই আপোনালোকে এই চন্দন আৰু খাম্পা